সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ই কোনোবাত ই লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো ডিস্ট্ৰিক্টস অফ আসামত দৰং ডিস্ট্ৰিক্ট সো দৰং ডিস্ট্ৰিক্ট আমাৰ অসমৰ যোনকেইটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে তাৰে নৰ্থ ডিভিজন অফ আসামত পৰে দৰং ডিস্ট্ৰিক্ট এলং উইথ দৰং তাত আছে উদালগুৰি ডিস্ট্ৰিক্ট তাত থাকিব শোণিতপুৰ ডিস্ট্ৰিক্ট আৰু তাত থাকিব বিশ্বনাথ ডিস্ট্ৰিক্ট সো নৰ্থ ডিভিজন অফ এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ আসামত আছে দৰং উদালগুৰি শোণিতপুৰ আৰু বিশ্বনাথ ডিস্ট্ৰিক্ট যদি আপোনালোকে দৰং ডিস্ট্ৰিক্ট পঢ়িবলৈ হয় তেনে দৰং ডিস্ট্ৰিক্টৰ নেইবাৰিং ডিস্ট্ৰিক্ট এখন জানিব লাগিব সো উদালগুৰি আছে দেখিছে ওপৰতে আছে উদালগুৰি শোণিতপুৰ আছে তললে মৰিগাঁও আছে কামৰূপ মেট্ৰ আছে আৰু কামৰূপ ৰুৰেলো আছে মানে কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল দুইখনৰ লগতে বৰ্ডাৰ শেয়াৰ কৰে দৰং তাৰোপৰি আছে বাক্সা সো ইন টোটেল 6খন ডিস্ট্ৰিক্টৰ লগত 6 ডিস্ট্ৰিক্টৰ লগত দৰঙে বৰ্ডাৰ শেয়াৰ কৰে কাৰ লগত কৰে ওপৰৰ মিনা আছে উদালগুৰি কাষতে আছে শোণিতপুৰ তাৰ তলত আছে মৰিগাঁও লগত বৰ্ডাৰ শেয়াৰ কৰে আৰু ওয়েস্ট সাউথ ইষ্টৰ পিনে আছে কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল আৰু ওয়েষ্টৰ পিনে হ'ব বাক্সা ডিস্ট্ৰিক্ট ঠিক আছে সো এইখিনি হৈ গ'ল নেইবাৰিং ডিস্ট্ৰিক্টস অফ দা ডিস্ট্ৰিক্ট অফ দৰং ডিস্ট্ৰিক্টৰ এখন এডমিনিষ্ট্ৰেটিভ মেপ হয় আৰু যোনখিনি ডিস্ট্ৰিক্টৰ নাম মই ললো বৰ্তমান সেই ডিস্ট্ৰিক্টখিনি ইয়াতে লিখা আছে পিডিএফটো আপোনালোকে ধুনীয়াকৈ দেখি যাব ইয়াত হয়তো কাট খাই গৈছে অলপমান সো সেইখিনি ডিস্ট্ৰিক্ট এটা মেনশন আছে দেখিছে আপোনালোকে মৰিগাঁও আছে শোণিতপুৰ আছে গোটেইখিনি ডিস্ট্ৰিক্ট এটা মেনশন আছে সো এইখিনি ডিস্ট্ৰিক্ট ইনক্লুডিং উদালগুৰি বাক্সা এণ্ড অল হৈ গ'ল নেইবাৰিং ডিস্ট্ৰিক্টস অফ দা ডিস্ট্ৰিক্ট অফ দৰং আৰু বাকি যোনখিনি ইয়াত ব্লকস আছে ৰেভিনিউ সাৰ্কেল আছে ইয়াত মেনশন আছে আপোনালোকে পিডিএফটো ভালকে জুম কৰি পঢ়িব পাৰে আৰু নিজৰ নলেজ বঢ়াই ল'ব পাৰে ওকে সো লাষ্ট ইয়াৰ এপিএসসি প্ৰিলিমছৰ পেপাৰ আমি দেখিছিলো যে তেওঁলোকে সুধিছিলে কোৱেশ্চনত কোনকেইটা জায়গা বা কোনটো জায়গা ব্ৰহ্মপুত্ৰৰ সাউথৰ পিনে আছে নৰ্থৰ পিনে আছে আমি জনাটো উচিত সেই কোৱেশ্চনটো মানে কোৱেশ্চনটো এনেকুৱা আছিলে যে ব্ৰহ্মপুত্ৰৰ নৰ্থত কোনখিনি জায়গা আছে সো নাম্বাৰ অফ প্লেसेस তাত দিয়া আছিলে এবিসিডি কে সেইকাৰণে মই ভাবিলো যে ব্ৰহ্মপুত্ৰখন যিহেতু দৰঙৰ সাউথেদি যায় দৰঙৰ দক্ষিণ সাইডে ব্ৰহ্মপুত্ৰ নৈখন যায় সেইটো চাগে বহুতে জানিব সো ব্ৰহ্মপুত্ৰ নৈ নৰ্থৰ পিনে কোনকেইটা জায়গা আছে বা চাইনা যোনকেইটা নেকি দৰং ডিস্ট্ৰিক্টৰ ইম্পৰ্টেন্ট প্লেসো হয় কাউপতি আছে দলগাঁও আছে খাৰুপেটিয়া আছে মংগলদৈ আছে ৰঙামাটি আছে পথৰুঘাট আছে দুমনি চৌকি আছে পুৰুৱা আছে সো এইকেইটা জায়গা দৰং ডিস্ট্ৰিক্টৰ ইম্পৰ্টেন্ট প্লেसेस হয় আৰু যদি সোধে যে যদি কোৱেশ্চন আহে যে ব্ৰহ্মপুত্ৰৰ নৈ নৰ্থ পিনে উত্তৰ পিনে কোনকেইটা জায়গা আছে সেইকেইটা জায়গা যদি এইকেইটা নাম পৰে তেন্তে আনসাৰ শুদ্ধ হ'ব ঠিক আছে বাকি যোনখিনি নৈ আছে ইয়াত দেখিছে নিশ্চয় সৰু সৰুকে আছে এইখিনি ট্ৰিবিউটাৰিজ ধনচিৰি হৈ গ'ল বাকি ট্ৰিবিউটাৰিজ মংগলদৈ আছে সেইখিনি আমি পাছলে পঢ়িম সো দৰং ডিস্ট্ৰিক্টৰ যোনটো হিষ্ট্ৰী হয় সেইটো বহুত পুৰণি হয় আৰু বহুত ব্ৰড হয় বহুত ডাঙৰ হয় দৰং ডিস্ট্ৰিক্টৰ হিষ্ট্ৰী সো হিষ্ট্ৰী পঢ়োঁতে আজি আমি অলপমান মন দি পঢ়িব লাগিব দৰং ডিস্ট্ৰিক্টৰ হিষ্ট্ৰী বহুত ইন্টাৰেষ্টিংও হয় So origin of the district of Dorong by Dorong district. Theory states the name to Devaranga. So Devaranga bole eta jaga asle boli theory mote koa hoise. Meaning the playground of Devas. Mane devota hokolor playground. Telokok khel dhul kora jaga. Aral theory ase je it is derived from the Bodo word দৌৰাং সো বড়ো ওয়ার্ডটা আছে দৌৰাং তাৰ পৰা ডিৰাইভ হৈছে বুলি কোৱা হয় দৰং শব্দটো সেই দৌৰাং শব্দটো যোনটো নিকে এটা বড়ো শব্দ হয় তাৰ পৰাও দৰং শব্দটো ডিৰাইভ হৈছে বুলি কোৱা হয় দৌৰাং মানে কি দৌৰাং মিন্স লীলাভূমি দ্যাট ইজ প্লেগ্ৰাউন্ড অফ গডস আলটিমেটলি আমি এটা বুজিছো যে দুটা থিওৰি একেটা বস্তু বুজাইছে যে দেৱতা সকলৰ বা ভগৱানৰ প্লেগ্ৰাউন্ড হয় তেওঁলোকৰ খেলা ধূলা কৰা জায়গা হয় দৰং সো এইটো হগল মাইথোলজিক্যাল হিষ্ট্ৰী নাও চাইলো আমাৰ যোনখিনি হিষ্ট্ৰী আমি পঢ়িবলৈ পাওঁ So 1990 AD পৰা 1200 AD ঠিক আছে টাইমলাইন টো দিয়া হৈছে টাইমলাইন টো পাছলে পাই যাব ইয়াত দেখিছে টাইমলাইন আছে দেন এগেইন টাইমলাইন আছে আকৌ সো টাইমলাইন এনেকা আপুনি হিষ্ট্ৰী দৰঙৰ হিষ্ট্ৰী দৰং ডিস্ট্ৰিক্টৰ হিষ্ট্ৰী টাইমলাইন টো বাৰে বাৰে পাই যাব সো পাৰিলে মনত ৰাখি লব what if question আহি যায় সো 990 পৰা 1200 AD ঠিক আছে the name Dorong is thought to have originated from the Sanskrit word dwaram meaning dwar তো এটো কোৱা হৈছে যে খুব সম্ভৱ দুৱাৰম শব্দটো যোনটো নিকে এটা সংস্কৃত শব্দ হয় তাৰ পৰা দৰং শব্দটো উৎপত্তি হৈছিল আৰু দুৱাৰমৰ অৰ্থ কি আছে দুৱাৰ শব্দটো দুৱাৰমৰ অৰ্থ আছে দুৱাৰ আমি ইয়াৰ পৰাই গম পাওঁ দুৱাৰমৰ প্ৰথম চাৰিটা শব্দতে তাৰ অৰ্থটো লুকাই আছে দুৱাৰ মানে পাছ মানে পাহাৰীয়া যোনবিলাক জায়গা আছে পাহাৰীয়া জায়গাৰ পৰা প্লেনছলৈ আহোঁতে সৰু সৰু পাছ থাকে যোনবিলাকে মানুহ অহা যোৱা কৰিব পাৰে সো হেতুক দুৱাৰ বুলি কোৱা হৈছে the region was significant for its passes through which various hill tribes descended from the Himalayas so actually এই passes বিলাক দি এই দুৱাৰ বিলাক দি বহুতখিনি ট্ৰাইব হিল ট্ৰাইব জনসকল পাহাৰত থাকে হিমালয় পাহাৰত থাকে তাত থকা হিল ট্ৰাইব সকল এই পাছ
বিলাক দি প্লেইনছলৈ আহিছিলে যোনবিলাক আমাৰ প্লেইনছ এৰিয়া আছে অসম যিহেতু এখন প্লেইনছ এৰিয়া হয় মষ্টলি তালৈ আহিছিলে 1200 পৰা 1600 1200 to 1600 AD কোচ কিংডম এণ্ড মংগোলয় কোচ কিংডমৰ বা কোচ ৰজাসকলৰ দৰং ডিষ্ট্ৰিক্টৰ লগত বহুত পুৰণি ইতিহাস আছিলে বহুত ইণ্টাৰেষ্টিং হয় মই পঢ়োতে পঢ়ি ভাল লাগিছে যে ইমান এটা গোল্ডেন হিষ্ট্ৰী আছে একচুৱেলি দৰঙৰ ক'বলৈ গ'লে দৰং ডিষ্ট্ৰিক্টৰ যোনটো হিষ্ট্ৰী মই বেলেগ ডিষ্ট্ৰিক্টত খুব সম্ভৱ মই দেখা নাই বৰ্তমানলৈকে বহুত তাৎপৰ্যপূৰ্ণ এটা হিষ্ট্ৰী হয় দৰং ডিষ্ট্ৰিক্টৰ চ' কোচ কিংডমৰ কি ইয়াত গুৰুত্বপূৰ্ণ তথ্য আছে চাই লওঁ দ্য নেম মংগলদৈ ইজ ট্ৰেচ টু মংগলা দেৱী ডটাৰ অফ কোচ কিং লক্ষ্মীনাৰায়ণ চ' এইটো মই যিমান জানো বহুত ষ্টুডেণ্টছে গম পাই যে মংগলদৈ নামটো মংগলদৈ কিন্তু দৰং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় ঠিক আছে মই মেনশ্যন কৰি দিছো HQ হেডকোৱাৰ্টাৰ মংগলদৈ দৰং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় দ্য নেম মংগলদৈ ইজ ট্ৰেচ টু মংগলা দেৱী কোন হয় মংগলা দেৱী হয় লক্ষ্মী নাৰায়ণৰ জি কোচ কিং লক্ষ্মী নাৰায়ণৰ ছোৱালী জি বা তেখেত ৰাজকুমাৰী বুলি ক'ব পাৰে হু ৱাজ মেৰিড টু আহোম কিং প্ৰতাপ সিংহ আহোম ৰজা প্ৰতাপ সিংহলে বিয়া দিছিলে কাক মংগলা দেৱীক archaeological finds such as bronze Vishnu icon from 11th century so 11th century bronze বনোৱা পৰীক্ষাত কিন্তু ষ্টেটমেন্ট আহিব পাৰে যে কপাৰ হয় নে ব্ৰঞ্জ হয় ষ্টেটমেন্ট আহি যাব পাৰে যে কপাৰ বিষ্ণু আইকন ফ্ৰম 11th century is found in দৰং ভুল হ'ব নে কপাৰ নহয় ব্ৰঞ্জ হয় সো ব্ৰঞ্জৰ বিষ্ণু আইকন পোৱা গৈছিলে দৰঙত যোনটো আইকনটো কেতিয়া হয় 11th century হয় various sites like Narikoli Tamreshwar and Bijulibari stand as evidence of ancient glory বহুতখিনি জায়গা আছে তাৰে তিনটা মই ইয়াত লৈছো আৰু বহুতো আছে নাৰিকলি আছে তামৰেশ্বৰ আছে বিজুলীবাৰী আছে এইকেইটা জেগাত আমি দেখা পাওঁ যে দৰঙৰ হিষ্ট্ৰীটো ইয়াত বহুত ধুনীয়াকে জিলিকাই তোলা হৈছে সো এখন ফটো হয় ইয়াত মন কৰিব বিষ্ণু অন গৰুডা decorated panel and temple relic time 11th century তো এটো 11th century এটা পিকচাৰ হয় দৰং গভৰ্ণমেন্টৰ ৱেবসাইটৰ পৰা মই পিকচাৰটো লৈছো সেইকাৰণে ইয়াত ৱাটাৰমাৰ্কটো দেখিছে আপোনালোকে সো যোনটো আমি মূৰ্তি কথা কৈছিলো যোনটো ব্ৰঞ্জ ষ্ট্ৰাকচাৰ আছিলে যোনটো ব্ৰঞ্জ আইকন আছিলে বিষ্ণুৰ সেই আইকনটোৰে এখন ফটো হয় সো আপোনালোকে যাতে নেক্সট টাইম যাতে নাপাহৰে কেনেকুৱা ধৰণৰ আইকন বিলাক পোৱা হৈছিলে 11th century আইকন ডেফিনেটলি এনেকুৱাই হ'ব হয় নাই বহুত সোণীয়া ৰূপেতো আমি নেদেখো বা আজিকালি যুগত যোনবিলাক মূৰ্তি আছে আইডল আছে বহুত বেলেগে হয় চেৰামিক দি বনোৱা হয় বাট দেন আগৰ টাইমছৰ আইকন বিলাক এনেকুৱা হয় অলপমান সো এই আইকনটো বিষ্ণু আইডলটো হৈছে কেতিয়া 11th century হৈছে আৰু পোৱা গৈছে দৰঙত দেন 1600 পৰা 1826 1600 পৰা 1826 ফাৰ্ষ্টত পঢ়িলো 990 to 1200 সেইটো পঢ়িলো আমাৰ তাৰপিছত আহিলে 1200 to 1600 1200 to 1600 টো বেছি ইম্পৰ্টেন্ট হয় কিয়নো তাত আমি কোচ কিঙৰ বিষয়ে পঢ়ো কোচ ৰজা য'ত নেকি মংগলা দেৱীৰ বিষয়ে পঢ়ো মংগলা দেৱীৰ পৰা মংগলদৈ নামটো আহিলে তাৰপিছত এতিয়া নেক্সট আহিব 1600 পৰা 1826 আহোম এণ্ড মুঘল কনফ্লিক্ট আহোম আৰু মুঘলৰ কনফ্লিক্ট হয় এইটো সময়ত during this period Dorong was part of Kuch Hajo so Kuch Hajo Kuch Bihar ভাগ কৰি দিয়া হৈছিলে হয় নে ভাগ কৰি দিছিলে নৰনাৰায়ণ ৰাজা ভাগ কৰি দিছিলে between his son Lakshmi Narayan and his brother Silarai's son Raghudev Silarai যোন Silarai আমাৰ Silarai বীৰ সকলে চিনি পায় নিশ্চয় Silarai বা শুক্লধ্বজ তেখেতৰ পুত্ৰ আছিলে ৰঘুদেৱ সো ৰঘুদেৱক দিয়া হৈছিলে কোচ হাজত অকল দৰঙে নাহে কোচ হাজৰ ভিতৰত দৰং আছিলে কামৰূপ আছিলে আৰু গোৱালপাৰা আছিলে এইটো আমাৰ দৰং ডিষ্ট্ৰিক্টৰ কাৰণে ইম্পৰ্টেন্ট নহয় কিন্তু হিষ্ট্ৰী অফ আসামৰ কাৰণে ইম্পৰ্টেন্ট সেইকাৰণে মই লৈ আহিলো যাতে আপোনালোকে গম পায় যে কোচ হাজৰ ভিতৰত কোনকেইটা জাগা পৰিছিলে কোচ হাজৰ ভিতৰত পৰিছিলে দৰং গোৱালপাৰা আৰু আমাৰ কামৰূপ So during this period, Dorong was part of Kuch Hajo under Raghudev. So Raghudev under asile, ঠিক আছে? এটো সময় কোনটো সময় 1600 by 1826. Conflicts with the Mughals and Ahoms marked this era and later Dorong became a feudatory under Ahom king Pratap Singha. Feudatory মানে কি গম পায় নে feudatory মানে এনেকুৱা এজন ৰজা যোনজন বেলেগ এজন ৰজা আন্ডাৰত আছে সাবঅৰ্ডিনেট হয় মানে সিংহাসনত বহি আছে বেলেগ এজন ৰজা ঠিক আছে সিংহাসনত বহি আছে ধৰি লওক এজন কোচ ৰজা বহি আছে সিংহাসনত থ্ৰোনত বহি আছে কিন্তু তেওঁ সময় হয়তো মাহেকে হয়তো 4 মাহৰ মূৰত হয়তো এবছৰৰ মূৰত তেওঁ মাহেকে বেলেগ এজন ৰজা এলিজেন্স দিব লাগে এলিজেন্স কেনেকে দিয়ে তেওঁ এটা খুন দিব ৰূপ দিব হাতী ঘোঁৰা বা মানুহ পঠাব চাকৰৰ ওপৰত মানুহ পঠাব যে এইখিনি চাকৰ মই মোৰ ফালৰ পৰা পঠাইছো আপোনাক কাৰণ তেওঁ সেইটো সময়ত একচুয়ালি ফিউডেটৰী ৰুলাৰ হৈ আছে ফিউডেটৰী ৰুলাৰ মানে সেইটো হৈ গ'ল যে
সাবঅৰ্ডিনেট হৈ আছে তেওঁ তলতহে আছে তেওঁ লোকৰ শাসনত শাসন কৰি আছে তো তেওঁ শাসনৰ ওপৰত আৰু এজন আছে গডফাদাৰ আছে গডফাদাৰ কোন হৈছে ইয়াত প্ৰতাপ নাৰায়ণ সো প্ৰতাপ নাৰায়ণে আচলতে ৰুল কৰি আছিলে কিন্তু ইমান ডাঙৰ জায়গা কেনেকৈ অকল ৰুল কৰিব সেইকাৰণে সেই কোচসকলৰে এজন ৰজাক তেখেতে বৰ্তমান সেই সময়ৰ কাৰণে সিংহাসনত বহাই থৈছিলে In the Ahom Mughal contest, Bali Narayana, son of Raghudev, helped the Ahom king Pratap Singha from whom he received the tract known as Dorong. So Ahom Mughal মাজত যে যুদ্ধ হৈছিলে আহোম মুঘলৰ মাজত যুদ্ধ হওঁতে বালি নাৰায়ণ যোন নেকি ৰঘুদেৱৰ পুত্ৰ হয় এই ৰঘুদেৱৰ পুত্ৰ হয় বালি নাৰায়ণে প্ৰতাপ সিংহক সহায় কৰিছিলে বালি নাৰায়ণে প্ৰতাপ সিংহক সহায় কৰাৰ কাৰণে প্ৰতাপ সিংহই বালি নাৰায়ণক দৰঙৰ যোনটো টুকুৰা আছে যোনটো ট্ৰেক্ট আছে যোনটো এৰিয়া আছে সেইটো বালি নাৰায়ণক দি দিছিলে তুমি দেখা পাও যে কোচ আৰু আহোমৰ দুইটা ডাঙৰ ডাঙৰ আমাৰ কিংডমৰ ইয়াত ইম্পেক্ট আছে দৰং ডিস্ট্ৰিক্টত ইম্পেক্ট আছে সেই কাৰণে আচলতে দৰং ডিস্ট্ৰিক্টৰ হিষ্ট্ৰী মই ভাবো বহুত পুৰণি আৰু বহুত ইম্পৰ্টেন্ট ওকে সো ক্লাস 2 কন্টিনিউ কৰাৰ আগতে আমাৰ যোনটো আসাম স্পেসিফিক কাৰেন্ট এফেয়াৰ্স লৈ অনা হৈছে ফৰ আ ভেৰি মিনিমাল প্ৰাইস অফ 199 rupees এটো অলৰেডি লঞ্চ হৈ গ'ল ক্লাস চলি আছে যদি লোৱা নাই লৈ ল'ব ইয়াত আমি বহুতখিনি বস্তু কভাৰ কৰিছো স্কিমছ হক বাজেট হক স্পেশাল টপিকস লাইক যোনখিনি আমাৰ CM যোনখিনি স্কিমছ ৰিলিজ কৰিছে বা যদি তেওঁলোকে কিবা অৰ্গেনাইজ কৰিছে তো স্পেশাল টপিকস খিনি আমি বেলেগ ক্লাছত লৈছো তাৰ উপৰি আমি বহুত পুৰণি কথা ডিসকাস যোনখিনি হয়তো আপোনালোকে কিটা নুশুনিব পাৰে সো এই গোটেই কোৰ্সটো জাস্ট ফৰ মিনিমাল প্ৰাইস অফ 200 rupees 200 টকাত আপোনালোকে হয়তো এদিনত এনে খৰচ কৰি দিয়া হয়নে সো ইয়াত MCQ ফৰ্মেটত কোৱেশ্চনছো দিয়া হ'ব আৰু প্ৰত্যেক 7টা ক্লাছৰ পিছত আমি MCQ প্ৰেক্টিস কৰাম মই ক্লাছও ল'ম MCQ ওপৰত লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ থাকিব ডিটেইলছ দিয়া হ'ব লগতে ডায়াগ্ৰামছো দিয়া হৈছে সো গোটেইখিনি তথ্য ইয়াত মেনশন আছে আৰু আপুনি কল কৰি ল'ব পাৰে 0361319357 0361319357 কল কৰিলে গোটেইখিনি তথ্য পাই যাব Going forward with the history of Dorong district, during the reign of the Ahom king Gorinath Singha, so Gorinath Singha যেতিয়া rule কৰি আছিলে, the authority of the Dorong Raja was further reduced and he was placed at the disposal of the Borphukon at Guwahati. Disposal of the Borphukon মানে কি যেতিয়া প্ৰতাপ সিংহই শাসন কৰি আছিলে তেতিয়া তেওঁ আন্ডাৰত subordinate হৈ আছিলে এজন feudatory ruler মানে ডাইৰেক্ট feudatory ruler কি হয় ইয়াত কথা মন কৰি ল'ব feudatory যেতিয়া rule কৰে কোনোবাই তেতিয়া এজন থাকে মেইন ruler ঠিক আছে যোনজন আমাৰ ইয়াৰ ক্ষেত্ৰত বৰ্তমান ক্ষেত্ৰত হয় প্ৰতাপ সিংহ পিএছ লিখিছো মই প্ৰতাপ সিংহ আৰু তেওঁৰ আন্ডাৰ আহিব feudatory ruler জন এফআৰ ঠিক আছে এজন মেইন ruler আছে যোন একচুয়ালি শাসন কৰি আছে তেওঁ বৰ্তমান আছে প্ৰতাপ সিংহ আৰু প্ৰতাপ সিংহ বৰ্তমান এজন কোচ ৰজা feudatory ruler হিচাপে দৰং ডিস্ট্ৰিক্টত বহাই থৈছে কিন্তু পাছলে কি হল গৰিনাথ সিংহ সময়ত কি হল গৰিনাথ সিংহ যেতিয়া ৰজা হল তেতিয়া তেখেতে ডাইৰেক্ট সেই দৰং ডিস্ট্ৰিক্টৰ যোনজন ৰজা আছে দৰং ৰজাৰ লগত ডাইৰেক্ট কন্টেক্টত নাই মানে কি যদি দৰং ডিস্ট্ৰিক্টৰ ৰজা কিবা সমস্যাৰ সন্মুখীন হয় যদি তেওঁ কিবা এলিজেন্স দিব লগা থাকে বোলে সন্নু দিব লগা আছে গৈ ডাইৰেক্ট ৰজাক দিব লাগে হয় নাই কিন্তু তেনেকুৱা নহয় গৰিনাথ সিংহ সময়ত তেওঁ কি কৰিলে যে বৰফুকনৰ লগতহে দৰং ৰজা এতিয়া কন্টেক্ট থাকিব মানে এতিয়া যেনকে পিএ থাকে সবৰ পাৰ্সোনেল এসিস্টেন্ট থাকে ন ডাঙৰ যোনবিলাক অফিচাৰ থাকে ডাঙৰ কোম্পানী ডাঙৰ অফিচাৰ তেওঁলোকৰ থাকে পাৰ্সোনেল এসিস্টেন্ট বা পিএ থাকে তেনেকে ধৰি লওক এতিয়া বৰফুকন হৈ গল পিএ অ গৰিনাথ সিংহ মানে দৰং ৰজাই বা দৰঙৰ যোন বৰ্তমান feudatory ruler হৈ আছে তেখেতে কিন্তু গৰিনাথ সিংহক লগ কৰিব নোৱাৰিব তেখেতে গৰিনাথ সিংহৰ পিএ যোন হৈছে এই ক্ষেত্ৰত বৰফুকন পিএ নহয় ঠিক আছে গৰিনাথ সিংহৰ কিন্তু বৰফুকন পিএ নহয় মই এক্সাম্পলহে বুজাইছো ঠিক আছে এটা এক্সাম্পল হয় পিএ নহয় কিন্তু বৰফুকন নিজে এজন বহুত ডাঙৰ অফিচাৰ হয় সো বৰফুকনৰ লগত ডাইৰেক্ট কন্টেক্ট হ'ব দৰং ৰজাৰ কিন্তু দৰং ৰজাৰ ডাইৰেক্ট কন্টেক্ট গৰিনাথ সিংহৰ লগত বা আহোম ৰজাৰ লগত নহয় তো কাইন্ড অফ কি হয় যেতিয়া যে মানুহে আপুনি ডাইৰেক্ট কন্টেক্ট নকৰে কাবাক থ্ৰু দি কন্টেক্ট কৰে ইট shows that you are very like সেই মানুহজন হয়তো বহুত বিজি বহুত ডাঙৰ মানুহ এনেকুৱা ধৰণৰ এটা চিনিয়ৰলি ক্ৰিয়েট কৰিব বিচাৰে মানুহবিলাকে সো তেনেকুৱা ধৰণৰ কাহিনী হ'ব পাৰে বা যি কি কাৰণে হওক কাৰণটো আমি কেতিয়া নাজানিম হয়তো যি কি কাৰণে হওক আমাৰ কাৰণে এইটো ইম্পৰ্টেন্ট যে গৰিনাথ সিংহৰ সময়ত দৰং ৰজাই আহোম ৰজাক ডাইৰেক্টলি কন্টেক্ট কৰিব পৰা নাছিলে দৰং ৰজা আছিলে কাৰ আন্ডাৰত ছিলে বৰফুকনৰ আন্ডাৰত ছিলে প্ৰতাপ সিংহ সময়লৈকে কিন্তু দৰং ৰজা ডাইৰেক্ট ৰজা আন্ডাৰতে আছিলে By the early 17th century, the kingdom of Bhutan took control of the Dorong Duars as far as Gohaikamal Ali Road. So Gohaikamal Ali leke সেই জায়গাখিনি ভুটানিজ ৰজা বা ভুটানিজ যোন শাসন চলি আছে তেওঁলোকে নিজৰ আন্ডাৰ লৈ আনিলে কোনখিনি জায়গা বিশেষকে দৰং দুৱাৰ মানে কি পঢ়াইছিলো পাসেস খিনি হয় হিমালয় বা
প্লেন চাইলে আহোঁতে যোনটো পাছ পায় সেই পাছেছ বিলাক কোৱা হৈছে দুৱাৰ বুলি by 1865 with the Duar Wars the British East India Company to control and remove Bhutanese influence দুৱাৰ ৱাৰ্ছ কিন্তু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত বহুত ইম্পৰ্টেণ্ট হয় এনেও আমাৰ আসাম হিষ্ট্ৰীত ইম্পৰ্টেণ্ট হয় দুৱাৰ ৱাৰ্ছ হৈছিলে 1865 ঠিক আছে 1865 দুৱাৰ ৱাৰ্ছ হৈছিলে সেই দুৱাৰ ৱাৰ্ছৰ সময়তে ভুটানিজ যোনটো ইনফ্লুৱেঞ্চ আছিলে ভুটানিজ ইনফ্লুৱেঞ্চ সম্পূৰ্ণ শেষ কৰি দিছিলে ব্ৰিটিছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দৰং ৰাজবংশাৱলী written by Suryakhari Devajna I might be pronouncing this wrong Suryakhari Devajna I think is an important historical evidence so Dorong Rajbংশাৱলী Dorong Rajbংশাৱলী আচলতে genealogy লিখা আছে আৰু দৰং ৰজাসকলৰ বিষয়ে মানে কোনজন ৰজা কেতিয়া আহে সেইজন ৰজাৰ পিছত কোন পুত্ৰ আহে তেওঁ সন্তান কোন হয় তেওঁ ছোৱালী কোন হয় সো সেই গোটেই ফ্যামিলি ট্ৰীটো আলটিমেটলি দৰং ৰজা ফ্যামিলি ট্ৰী বিষয়ে মেনশন আছে ইন দৰং ৰাজবংশাৱলী সো Suryakhari হয়নে Suryakhari Devajna হয় না Devajna হয় মই ক্লিয়াৰ নহয় বাট নামটো কিন্তু পৰীক্ষাৰ কাৰণে মুখত ৰাখিব লাগিব ঠিক আছে Okay, so Potharughata বিষয়ে নিশ্চয় পঢ়িছে সেই Potharughata আমাৰ দৰং ডিস্ট্ৰিক্টতে আছে 1826 আৰু 1983 সময়ৰ কথা এটো Potharughata uprising হৈছিল এটো সময়তে Potharughata uprising ৰ exact time টো হৈছে 1894 after the treaty of Yandabo Dorong became under the British rule Yandabo সন্ধি বছৰ Yandabo সন্ধি হৈছে কেতিয়া 1826 Yandabo সন্ধি বছৰ Dorong district আহি গল under the British rule in 1894 the district witnessed the Potharughata uprising where many lost their lives protesting against British imposed taxes a significant moment in Assam history Potharughata বিষয়ে পৰীক্ষাত বহুত বাৰ হৈছে APSC হওক বা বাকি ডিপাৰ্টমেন্টাল এক্সাম হয় বহুত বাৰ হৈছে সেই কাৰণে এটো মনত ৰাখিব 1894 হয় আৰু যোনটো Potharughata যোন শহীদ মিনাৰ আছে Potharughata শহীদ মিনাৰ এটো একটা ফটো হয় আৰু এগেইন আছে দৰঙত ডেফিনেটলি সো নেক্সট আমি চাম about 1983 AD পৰা বৰ্তমান সময়লৈকে প্ৰেজেন্ট সময়লৈকে মংগলদৈ কেনেকে ফৰ্ম হৈছিল দৰং became a district with its headquarters initially at মংগলদৈ in 1833 so 1833 initially form হৈছে 1833 initially form হৈছিল এইকাৰণে কৈছো কাৰণ যদি মন কৰিছে 1833 মানে ইন্ডিপেন্ডেন্স পোৱাৰ আগতে ভাৰতে স্বাধীনতা পোৱাৰ আগতে ফৰ্ম হৈছিল as a district with headquarters in মংগলদৈ পাছলৈ তেনেকে থাকিলে কিন্তু ইনিশিয়ালি যদি 1833 ফৰ্ম হৈছে আকৌ পাছকে ইন্ডিপেন্ডেন্সৰ পাছত কিন্তু 1 জুলাই 1983 ফৰ্ম হৈছিল The existing Dorong district was formed on 1st July 1983 দেই 1883 নহয় 1983 comprising of two subdivision দুটা subdivision লগ লগাই Dorong district ফৰ্ম কৰা হৈছিল 1983 1 জুলাই তাৰিখে মংগলদৈ আৰু উদালগুৰি with the district headquarter at মংগলদৈ so এইটো সকলোৱে তেতিয়ালৈকে গম পালে যে district headquarter ক'ত আছে মংগলদৈত আছে In 1984, Shonitpur district was formed from part of Dorong. So Dorong district বা Shonitpur district খাতি বনাই দিয়া হৈছিল 1984 যেটা মানে কথা কৈ দিও আপোনালোকে মন কৰি আছিল যে মই ভুটানৰ বিষয়ে বাৰে বাৰে কৈ আছিল যে ভুটানিজ সকলে ৰুল কৰিছিলে তাত দুৱাৰ আছিলে আৰু দুৱাৰ যুদ্ধত ভুটানিজ আৰু ইষ্ট ইণ্ডিয়া কোম্পানী লগত হৈছিলে সো যোনটো দৰং জায়গা আপুনি যে দেখিছিলে সেই জায়গাটো একচুয়ালি আগৰ সময়ত তাৰ যোনটো বাউন্ডাৰী আছে বাউন্ডাৰীটো আগৰ সময়ত ইয়ালৈকে আছিলে মানে ভুটানৰ লগত ডাইৰেক্ট বৰ্ডাৰ শেয়াৰ কৰি আছিলে দৰং ডিস্ট্ৰিক্টে আগৰ সময়ত ঠিক আছে ভুটানৰ লগত ডাইৰেক্ট বৰ্ডাৰ শেয়াৰ কৰিছিলে আৰু সেই কাৰণে পাছলে এয়া হৈ গল দৰং আৰু এয়া শোণিতপুৰ আৰু উদালগুৰি ফাটি আনি বেলেগ ডিস্ট্ৰিক্ট কৰি দিয়া হল সো শোণিতপুৰ প্ৰথমতে শোণিতপুৰ বনিলে বেলেগ ডিস্ট্ৰিক্ট ডিফাৰেন্ট ডিস্ট্ৰিক্ট শোণিতপুৰ বনিলে ইন দ্য ইয়াৰ 1984 শোণিতপুৰ বনিলে ডিফাৰেন্ট ডিস্ট্ৰিক্ট সেই একে দৰঙৰ পৰাই আৰু উদালগুৰি বনিলে ইন 2004 চনৰ 14 জুনৰ বনিছিলে উদালগুৰি এখন নতুন ডিস্ট্ৰিক্ট আৰু সেই শোণিতপুৰ আৰু উদালগুৰি দুইখন ডিস্ট্ৰিক্ট দৰং ডিস্ট্ৰিক্টৰ পৰাই বনোৱা হৈছিলে না এইখিনি হৈ গ'ল আমাৰ ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ যোনখিনি পাৰ্চেন্টেজ যোনখিনি তথ্য আপোনালোকে ইনফৰমেশন আপোনালোকে পাৰিলে মনত ৰাখি থব কাৰণ আজিকালি প্ৰিলিমছত আমি দেখা পাওঁ যে বহুত ইন ডেপথ কোৱেশ্চন সুধিছে পপুলেশ্যন একৰ্ডিং টু 2011 সেন্সাস পপুলেশ্যন হয় 908090 মেল 472134 ফিমেল 435956 ইয়াতে ইম্পৰ্টেন্ট বেছিকে পপুলেশ্যনটো হয় দেই 908 টো মনত ৰাখি ল'ব 908 sex ratio to hoy 923 density mon rakhiba density 491 per square kilometer religion ki follow hoy highest religion follow jonto hoise islam dharmor lok 64.34% ase again to 2011 census mote etia abo halkhali hobo pare kintu ami bortoman 2011 census te sai jam unless 2021 census nahe so 2011 census mote islam dharmor lok ase 64.34% Hinduism follow kore 35.25% so Islam dharma ইয়াত
সংখ্যা বেছি আছে হিন্দু ধৰ্ম কম আছে আৰু বাকি সংখ্যা 0.41 মানে বেছিভাগ হিন্দু আৰু ইছলামী আছে ইছলাম আছে ইছলামিজম ফলো কৰা আছে 64.34 আৰু হিন্দুইজম ফলো কৰা আছে 35.25% শিডিউল কাষ্ট SC আছে 4.34 4.34 কি হয় S6 শিডিউল কাষ্ট আৰু sorry শিডিউল ট্ৰাইব আছে 0.91 so ST আৰু SC percentage বহুতে কম আমি দেখা পাইছো শিডিউল কাষ্টৰ percentage হৈ গল 4.34 শিডিউল ট্ৰাইবৰ percentage হৈ গল 0.91% Next, আমি চাই লওঁ about the languages. কি ভাষা ব্যৱহাৰ হয় দৰং ডিস্ট্ৰিক্টত again 2011 census Assamese highest Assamese 49.29 Assamese টো এইটো হৈছে Assamese language ডিনোট কৰিছে ঠিক আছে Assamese আৰু Bengali according to 2011 census মই বাৰে বাৰে কৈছো ইয়াতে কোনো মোক খং নকৰে কমেন্টত যে আপুনি ইমান ভুলকে কিয় পঢ়াইছে 2011 চনৰ সেন্সাছৰ মতে কোৱা হৈছে ঠিক আছে আমি সেন্সাছ ফলো কৰি ডাটাখিনি লৈ আছো পৰীক্ষাত সেন্সাছৰ বা ডাটাখিনি তেনেকুৱা কোনোবা নিৰ্ভৰযোগ্য তথ্যৰ পৰা আহিব হয় নে সো সেন্সাছতকে নিৰ্ভৰযোগ্য আমি মানে গভৰ্ণমেন্টৰ যেতিয়া ডাটা দিয়া আছে বেলেগৰ পৰা কিয় পঢ়ো সো গভৰ্ণমেন্টৰ ডাটা মতে আসামিজ আছে 49.29 বেংগলী আছে 48.4 সো বেংগলী আসামিজতকে জাস্ট অকমান কম বেংগলী হয় 48.4% আৰু আসামিজ আছে 49.29 right 49.29% আছে আসামিজ বাকি যোনখিনি ল্যাঙ্গুৱেজ আছে সেইখিনি বহুত কম কমে ইউজ হয় যেনেকৈ হিন্দী হৈ গল বড়ো হৈ গল ভোজপুৰী সাদৰি আদাৰ্স সো এইখিনি মানে ইম্পৰ্টেন্ট নহয় কাৰণ বহুতখিনি আমি ভাষা দেখা পাইছো কিন্তু বেসিক্যালি আসামিজ আৰু বেংগলী প্ৰায় ইকুৱেল পাৰ্সেন্টেজে স্পোকেন হয় ইন দ্য ডিস্ট্ৰিক্ট অফ দৰং Then Silo Rivers, তোমার ব্রহ্মপুত্র নৈখন যে দৰং ডিস্ট্রিক্টৰ দক্ষিণ ফালে বা সাউথৰ পিনে বয় সেইটো কথা মই কলো এতিয়া আৰু চাইলো tributaries তো প্ৰথম স্টেটমেন্টত হেতু লিখা আছে ব্ৰহ্মপুত্ৰ is the main river in the border of the south of the district flows from east to west পূবৰ পৰা পশ্চিমলৈ যায় হয়নে other important tributaries of the ব্ৰহ্মপুত্ৰ are কি important tributary আছে বৰনদী আছে নানৈ আছে মঙ্গলদৈ আছে নাৱা নদী আছে শক্তলা আছে ধনচিৰি আছে ধনচিৰি ইয়াতে ইম্পৰ্টেন্ট হয় ঠিক আছে Dhonseri is important one rakhibo which are the main river following through the district and the rivers are perennial in nature perennial মানে কি হয় river দুই প্ৰকাৰৰ থাকে perennial থাকে rain fed থাকে rain fed river মানে বৰষুণ আহিলেহে যোনখিনি নৈ হিচাপে বৈ যায় পানী বৈ যায় সেই নৈ ৰাস্তাত পানী থাকে rain fed মানে বৰষুণ আহিলেহে সেইখিনি নৈ থাকে perennial মানে হৈছে যোনখিনি river আজীৱন থাকে সদায় কেনে থাকে সেইখিনি ৰিভাৰত পানী আপুনি পাবই সো এইখিনি নৈ হগল perennial in nature সো ইয়াত ৰিভাৰখিনি ভালকে দেখুৱা নাই ধনচিৰিখন দেখুৱা হৈছে এফালে বহুত বেছি ৰিভাৰ দেখুৱা নাই ব্ৰহ্মপুত্ৰখন মেইনলি দেখুৱা হৈছে ঠিক আছে সো আপোনালোকে ট্ৰিবিউটাৰিজ খিনি মনত ৰাখিব কি আছে বৰনদী নানৈ মঙ্গলদৈ নোৱা নদী শক্তলা আৰু ধনচিৰি Now, I got culture. Dorong district যোনটো culture আছে মই বৰ্তমানলৈ যিমানখিনি ডিস্ট্ৰিক্টত পঢ়িছো বা পঢ়ুৱাইছো তাৰ ভিতৰতে মই ভাবো বহুত ষ্ট্ৰং বহুত ডাঙৰ এটা কালচাৰ আছে দৰং ডিস্ট্ৰিক্টত এপাৰ্ট ফ্ৰম মাজুলী ডিস্ট্ৰিক্ট পঢ়াওঁতে কিছুখিনি কালচাৰ দেখিছিলো বহুত বিভিন্ন ধৰণৰ কালচাৰ আছে বাট দৰং ডিস্ট্ৰিক্টৰ কালচাৰ ডাইভাৰ্চিটি বহুত বেছি আছে ইয়াত ঠিক আছে ডাইভাৰ্চিটি যথেষ্টখিনি আছে সো আমি চাই যাওঁ কালচাৰ দৰং ইজ এছ'চিয়েটেড উইথ দ্য ফেমাছ বিয়াস ওজা সো বিয়াস ওজা তেওঁলোকৰ লগত জড়িত হৈ আছে দৰং ডিস্ট্ৰিক্ট সো আমাৰ আসাম কালচাৰত যোন আমাৰ ফাউণ্ডেশ্যন ক্ৰেছ কোৰ্চৰ ষ্টুডেণ্ট হয় তেওঁলোকে জানে যে ওজা দুই প্ৰকাৰ আছে বিয়াগা ওজা আৰু ফুকননি ওজা হয় নাই বিয়াগা ওজা ফুকননি ওজা দুই প্ৰকাৰৰ ওজা দৰং ডিস্ট্ৰিক্টত পোৱা যায় ইভেন আ ভিলেজ নেম আফটাৰ বিয়াস ওজাস এজ বিয়াসপাৰা ইজ situated here so দৰং ডিস্ট্ৰিক্টত এখন গাঁও আছে বিয়াসপাৰা সেই বিয়াসপাৰা গাঁওখন বনা হৈছে সেই বিয়া ওজা সকলৰ কাৰণে বিয়া ওজা সকলৰ ৰেসপেক্ট কৰিব তেওঁলোকৰ কাৰণে সেই গাঁওখন বনোৱা হৈছে গাঁওখন নামটো কি বিয়াসপাৰা গাঁও বা বিয়াসপাৰা ভিলেজ Dorong is also famous for Dhepadhol, Bordhol, Mohkunda song, Fukononi Oza, Sia Git, Deodhani Nitro সকলে লিখে জানে মনসা দেৱীক dedicate কৰা হয় দেওধানী নৃত্য সাধাৰণতে which contribute to enrich the colorful heritage of Assam. We also find many rituals and festivals here. তো ইয়াত বহুত ফেষ্টিভেল ইয়াত পতা হয় যেনেকে দেওল ফেষ্টিভেল পাছাতি ফেষ্টিভেল পাছাতি মই শুনিছো যে বিশ্বকৰ্মা পূজাৰ সময়ত পতা হয় পাছাতি ফেষ্টিভেল মাথানি ফেষ্টিভেল পতা হয় বহুতখিনি ফেষ্টিভেল পতা হয় এক্সট্ৰিমলি ৰিচ এণ্ড কালাৰফুল কালচাৰ হয় দৰং ডিস্ট্ৰিক্টৰ সো দিছ ইজ আ পিকচাৰ অফ ঢেপাঢোল আমি যে পঢ়িছিলো ঢেপাঢোল দেখিছে এই ঢেপাঢোলৰ পিকচাৰ হয়
ঠিক আছে ঢেপা ঢোলটো দেখিছে কেনেকুৱা হয় অলপ ব্ৰড হয় ঢোলটো মানে নেৰো নহয় অলপ ব্ৰড হয় আউটাৰস্কিন অলপ ব্ৰড হয় ইয়াত যদি মন কৰিছে আৰু এয়া ওজাসকলৰ এখন পিকচাৰ মই লৈ আহিছো যদিও আপোনালোকে সুকন্ননী ওজা বিয়াগতসকলক দেখা নাই বাট তেওঁলোকৰ ড্ৰেছ তেওঁলোকৰ এটায়াৰ্ছ এনেকুৱা ধৰণৰ হয় লগত টাৰ্বান পিন্ধা মষ্টলি হোৱাইট থাকে চ' এই দুখন পিকচাৰৰ পৰা আপোনালোকে অলপমান কালচাৰৰ বিষয়ে ভালকে চাব পাৰে আচ্ছা দেন কণ্টিনিউ কৰিম উইথ ইম্পৰ্টেণ্ট প্লেচেছ আমি কালচাৰ্ছখিনি পঢ়িলো ডেমোগ্ৰাফিক পঢ়িলো আমি পঢ়িলো এবাউট দ্য ভাষ্ট হিষ্ট্ৰী অফ দ্য ডিষ্ট্ৰিক্ট অফ দৰং আৰু আমাৰ লাষ্ট টপিকটো হৈছে ইম্পৰ্টেণ্ট প্লেচেছ ত' দৰং ডিষ্ট্ৰিক্টত গুৰুত্বপূৰ্ণ জেগা বহুতখিনি আছে যোনখিনি আমি জানিব লাগিব পৰীক্ষাৰ কাৰণে চ' প্ৰথমতে আহে ওৰাং নেশ্যনেল পাৰ্ক ওৰাং এখন নেশ্যনেল পাৰ্ক হয় আমাৰ অসমৰ সকলে গম পায় ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা বুলি কোৱা হয় আৰু ওৰাং নেশ্যনেল পাৰ্কখনে বৰ্ডাৰ শ্বেয়াৰ কৰে দৰং আৰু শোণিতপুৰৰ লগত দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ দুইখন ডিষ্ট্ৰিক্টৰ লগত আছে আমাৰ ওৰাং নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক আধা যদি দৰঙত আছে আধা আছে শোণিতপুৰত আৰু এইটো মনত ৰাখিব যে শোণিতপুৰ ডিষ্ট্ৰিক্ট কিন্তু দৰং ডিষ্ট্ৰিক্টত ফাটি গৈছিলে নাৰিকলি শিৱ মন্দিৰ মই মোৰ লগৰজনৰ লগত কলিগজনৰ লগত ডিছকাছ কৰিলে গম পাইছো যে নাৰিকলি শিৱ মন্দিৰ বহুত ফেমাছ শিৱ মন্দিৰ হয় দৰঙৰ ইন ৱেষ্ট দৰং অৰিজিনেলি বিল্ড ইন ষ্টোন চ' পাথৰৰ পৰা বনোৱা হৈছিলে ফেচ ডিষ্ট্ৰাকশ্যন ডিউৰিং কমাণ্ডাৰ কালাপাহাজ কেম্পেইন চ' যেতিয়া কালাপাহাৰ আহিছিলে অসমলৈ কালাপাহাৰ আহোঁতে বহুতখিনি জেগা তেওঁ ভাঙি দিছিলে আমাৰ কামাখ্যা ভাঙি দিছিলে বহুতখিনি জেগাতে ভাঙিছিলে চ' কালাপাহাৰ যেতিয়া আহিছিলে কালাপাহাৰে বিশেষকৈ মঠ মন্দিৰবিলাকক এটেক কৰিছিলে চ' কালাপাহাৰে নাৰিকলি শিৱ মন্দিৰতো এটেক কৰিছিলে দেন আহে খতৰা সত্ৰটো মই সত্ৰ ক্লাছত বহুত সোনকালে লৈ আহিছো সত্ৰ ক্লাছ তাত আমি খতৰা সত্ৰৰ বিষয়ে ইন ডিটেইলছ কৰিম ঠিক আছে চ' খতৰা সত্ৰ এখন বহুত ইম্পৰ্টেণ্ট সত্ৰ হয় ইটছ কনচিডাৰ টু বি ওৱান অফ দ্য ওল্ডেষ্ট সত্ৰ খতৰা সত্ৰ দ্য ডিচাইপল অফ শ্ৰী মাধৱদেৱৰ শিষ্য শ্ৰী লেচাকনীয়া গোবিন্দ আতা ফাউণ্ডেড দ্য সত্ৰ এৰাউণ্ড 450 years ago বহুত আগতেই মাধৱদেৱৰ শিষ্য লেচাকনীয়া গোবিন্দ আতাই খতৰা সত্ৰত ফৰ্ম কৰিছিলে তাৰপাছত আহে বুঢ়ীনগৰ পুখুৰী বিশ্বাস কৰা হয় যে ইট has been dug by the king অৰিমত্ত during the 14-15 century তো অৰিমত্ত ৰজা যে আছিলে যাৰ মুখখন আৰি মাছৰ দৰে বুলি কোৱা হয় চ' সেই অৰিমত্ত ৰজাই 14-15 century এই পুখুৰীটো বুঢ়ীনগৰ পুখুৰীটো খান্দি উলিয়াইছিলে দেন আহে বালাদেৱ পুখুৰী চ' মই পঢ়াওঁতে গম পাইছো যে দৰং ডিষ্ট্ৰিক্টৰ পুখুৰী বহুত আছে কিন্তু হয় নে যদি মই দৰঙত আছে মই ক'বচোন পুখুৰীখিনি বহুত ফেমাছ বালাদেৱ পুখুৰী আহে জয়পাল পুখুৰী চ' আমি পুখুৰী মানে পন যদি কোনোবাই নাজানে পুখুৰী মানে পন POND পন চ' বালাদেৱ পুখুৰী is located at Baldevpara west of Sipazar is a bill covering 48 bighas was created during the reign of King ধৰ্মনাৰায়ণ ৰজাৰ সময়ত বনোৱা হৈছিলে বালাদেৱ পুখুৰী আৰু আজিৰ সময়ত এটা গভৰ্ণমেণ্ট ফিচাৰী হয় এই পুখুৰীটো দেন আহে জয়পাল পুখুৰী এগেইন এটা বহুত ডাঙৰ পন 20 বিঘাৰ এটা পন হয় এইটো কিমান বিঘা হয় 48 বিঘা ইয়াতকে দুগুণতকে বেছি হয় বালাদেৱ পুখুৰী জয়পাল পুখুৰীতকে দুগুণতকে ডাঙৰ হয় বালাদেৱ পুখুৰী চ' 20 বিঘাৰ হয় জয়পাল পুখুৰী at বৰকলিয়াঝাৰ ভিলেজ known to be created during the reign of King জয়পাল ৰজাৰ সময়ত বৰকলিয়াঝাৰ ভিলেজত বৰকলিয়াঝাৰ গাঁৱত জয়পাল পুখুৰী খান্দি উলিওৱা হৈছিলে So এইখিনি হৈ গ'ল আমাৰ ইম্পৰ্টেণ্ট প্লেচেছ এণ্ড অল ডেট ইউ নিড টু নো বাট দৰং বাট এগেইন নাযাব কিন্তু এটা কথা এটা আছে একেবাৰে শেষতে প্ৰেক্টিচ কুৱেশ্যন আছে প্ৰেক্টিচ কুৱেশ্যনটো আনচাৰ কমেণ্টছত জনাবলৈ নাপাহৰিব আৰু আমাৰ যোনটো MCQ বেছ কোৰ্চ হয় যোনটো লঞ্চ কৰা হৈছে ফৰ মিনিমাল প্ৰাইচ অফ 3,000 rupees both অনলাইন এণ্ড অফলাইন এইটো কোৰ্চ লঞ্চ কৰা হৈছে ইয়াৰ কিছুমান ক্লাছ আমি ইউটিউবত দিছো ইউটিউবত লাইভ ক্লাছ চলোৱা হৈছে এই কোৰ্চটোৰ লগত জড়িত যাতে আপোনালোকে গম পায় যে কোৰ্চটোৰ ক্লাছেছখিনি কেনেকুৱা হ'ব কি ধৰণে পঢ়োৱা হ'ব ঠিক আছে চ' এই গোটেই কোৰ্চটো আমি MCQ বেছ লৈ আহিছো আমি টপিক ডিছকাছ কৰিম টপিকটোৰ লগত আমি MCQ খিনিও ডিছকাছ কৰিম লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ PDF হওক CSAT হওক কাৰেণ্ট এফেয়াৰ্ছ হওক গোটেইখিনি আপোনালোকে ইয়াত পাব এটা ৰিভিজন বেচ ফৰ ইয়ৰ আপকামিং প্ৰিলিমছ এক্সাম চ' দিছ ইজ দ্য কুৱেশ্যনটো আনচাৰ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব ডেছক্ৰিপশ্যনত চাব কুৱেশ্যনটো আনচাৰ থাকিব কুৱেশ্যনটো মই কৈ দিছো ইন 1785 দৰং was surveyed by one Ahom officer named so 1785 দৰং যোনখন জিলা আছে দৰঙক এজন আহোম অফিচাৰে সাৰ্ভে কৰিছিলে ঠিক আছে এজন আহোম অফিচাৰে 1785 দৰঙক সাৰ্ভে কৰিছিলে মোক এইটো জানিব লাগে যে সেই আহোম অফিচাৰজনৰ নামটো কি হয় ঠিক আছে এইটো মই ভাবো ইজি কুৱেশ্যন হয় কাৰণ এইটো আই থিংক আপোনালোকে আৰু উলিয়াব পাৰিব এইটো কুৱেশ্যনটো ইজি হয় মানে টান কুৱেশ্যন নহয় তেনে ইজি কুৱেশ্যন মই ভাবো চ' এটা এটেম্প কৰিব
আনসাৰ কমেন্টছত জনাব আৰু এই ক্লাছটো পিডিএফটো আপোনালোকে আমাৰ ই কহিবা যোনটো চেনেল আছে টেলিগ্ৰামত তাত পাই যাব মোক বহুতে কমেন্টছত সুধি থাকে যে পিডিএফটো ক'ত পাম পিডিএফটো আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে তাত আমি এভৰি সানডে বা আফটাৰ সাম টাইম আমি আপলোড কৰি থাকো সো জইন কৰক টেলিগ্ৰাম চেনেলটো জইন কৰিলে আপোনালোকে বাকী ক্লাছেছ খিনি ইয়াতে পাই যাব আৰু লগতে পিডিএফ খিনিও পাই যাব ঠিক আছে ক্লাছটো শেষ কৰিছো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্টত নিশ্চয় আনসাৰ জনাবলৈ নাপাহৰিব থ্যাংক ইউ সি ইউ ইন দ্য নেক্সট ক্লাছ